নমস্কাৰ মাইনে জেনেৰ সমদৰ্শকক মই মৃগাংক শইকীয়া আকৌ এবাৰ জনাইছোঁ স্বাগতম ৰাজ্যখনৰ পৰিস্থিতি জটিল দেশৰ পৰিস্থিতিও জটিল গুৱাহাটীৰ পৰিস্থিতি অধিক জটিল ৰাজ্যত যি কৰোনা সৃষ্ট পৰিস্থিতি গুৱাহাটীৰ যি পৰিস্থিতি দেশৰ যি পৰিস্থিতি এই সবিশেষ কথাবোৰ আজি আলোচনা কৰিবলৈ আমাৰ সৈতে এজন বিশিষ্ট ব্যক্তি উপস্থিত আছে তেখেত হৈছে পদ্মশ্ৰী বঁটা প্ৰাপক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক বিশিষ্ট চিকিৎসক ডাক্তৰ ইলিয়াছ আলী ডাঙৰীয়া বিপদৰ বাতৰি কঢ়িয়াই আনিছে কিন্তু এইখিনিতে মই ৰাইজক ক'ব বিচাৰিছোঁ ৰাইজ আতংকিত হ'ব নালাগে কৰোনা সংক্ৰমণ দ্ৰুতগতিত বাঢ়িছে এই কথা সঁচা কিন্তু এই কৰোনা সংক্ৰমণ আমি প্ৰতিৰোধ কৰাৰ কাৰণে চৰকাৰৰ ফালে চেষ্টা কৰিছে ৰাইজৰ এই চৰকাৰক সহায় কৰিছে আমি নিশ্চয় কৰোনা সংক্ৰমণ আমি প্ৰতিৰোধ কৰিব পাৰিম কিন্তু এই কথা ঠিক যে অসমত যিটো হাৰত বা গুৱাহাটীত যিটো হাৰত কৰোনাৰ সংক্ৰমণ হৈছে ই সঁচাই এক বিপদজনক পৰিস্থিতিৰ ফালে অসম বা গুৱাহাটীক লৈ আছে আৰু সেইকাৰণে আমি অধিক সচেতন হ'বলৈ হ'ল আৰু ৰাইজে চৰকাৰক সহায় কৰা উচিত যাতে আমি কৰোনা সংক্ৰমণক আমি যিকোনো উপায়ে প্ৰতিৰোধ কৰিব পাৰোঁ হয় এতিয়া যদি আমি মানুহৰ মনত বিভিন্ন ধৰণৰ ধ্যান ধাৰণাই এই মুহূৰ্তত ক্ৰিয়া কৰাইছে লকডাউনে আমাক আৰ্থিক সংকটৰ ফালে ঠেলি দিছে কৰোনাৰ ভয়ত আমি ঘৰৰ বাহিৰ ওলাব নোৱাৰা হৈছোঁ এনেকুৱা পৰিস্থিতিত এনেকুৱা এক ধৰণৰ উশাহ বন্ধ পৰিস্থিতিত মানুহ আচলতে বৰ পিষ্ট হৈ পৰিছে আমি গোটেই কথাখিনি প্ৰথমৰ পৰা পাতিম সেইকাৰণে আমি আচলতে আৰম্ভ কৰিব খুজিছোঁ আপুনি যিহেতু বিষয়টো সন্দৰ্ভত যথেষ্ট লিখা মেলা কৰিছে অধ্যয়ন কৰিছে আমি একেবাৰে ভাইৰাছৰ পৰা আৰম্ভ কৰিব খুজিছোঁ এই কৰোনা ভাইৰাছটোনো আচলতে কি চাওক কৰোনা ভাইৰাছৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি এই যে আমি দেখিছোঁ মই আপোনাক দেখা পাইছোঁ বা আমি গছ গছনিক দেখোঁ চৰাই চিৰিকটিক দেখোঁ এইবিলাক আমি জীৱ জগতত পৰে আৰু এই আমি যিটো দেখা জগত এই নেদেখা এখন জগত আছে নেদেখা জীৱ জগত এখন আছে সেই জগতক আমি মাইক্ৰ' অৰ্গেনিজম বা অনুবীক্ষণ যন্ত্ৰৰে দেখা কিছুমান জীৱ আছে আৰু সেই জীৱবিলাকক আমি মাইক্ৰ' অৰ্গেনিজম বুলি কওঁ বা সেই বীজাণুবিলাক তাকে আমি বীজাণু বা বিষাণু বুলি কওঁ এতিয়া অকল বীজাণু কাক কয় আৰু বিষাণু কাক কয় বা ভাইৰাছ কাক কয় আমি জানো সাধাৰণতে বেক্টেৰিয়াৰ কথা কওঁ ভাইৰাছৰ কথা কওঁ অসমীয়াত বেক্টেৰিয়াৰ অৰ্থ হ'ল বীজাণু আৰু কিন্তু ভাইৰাছৰ অৰ্থ হ'ল বিষাণু এতিয়া বীজাণু হ'ল বিষাণুতকৈ ডাঙৰ আৰু সাধাৰণতে আমাৰ জ্বৰ লাগে আমাৰ নিউমনিয়া হয় আমাৰ টাইফইড হয় বা কলেৰা হয় এইবিলাক বীজাণুৱে কৰে কিন্তু আমাৰ যেতিয়া মানে এই যে স্মল পক্স হয় বৰাই ওলায় সৰু ওলাই মিজিলছ হয় এইবিলাক বেমাৰ হ'ল আমাৰ ভাইৰাছজনিত বা বিষাণুজনিত মই আকৌ কৈছোঁ ভাইৰাছক অসমীয়াত বিষাণু বুলি কয় আৰু বেক্টেৰিয়াক আমি বীজাণু বুলি কয় সেইকাৰণে বিষাণুজনিত বেমাৰটো হ'ল আমাৰ হ'ল যেনেকৈ সৰুৱাই হওক বৰাই হওক বা মিজিলছ হওক ৰুবেলা হওক এইবিলাক বেমাৰ হ'ল বীজাণুজনিত বা কাৰোবাৰ যে মামছ হয় সেইটো এটা বীজাণুজনিত নহ'লে ভাইৰেল এনকেফেলাইটিছ বুলি কয় এনকেফেলাইটিছ যিটো জাপানীজ এনকেফেলাইটিছ সেইটো ভাইৰেল ডিজিজ বা বিষাণুজনিত ডিজিজ আৰু কৰোনা হ'ল এক প্ৰকাৰ বিষাণুজনিত বেমাৰ কিন্তু এতিয়া হ'ল বীজাণু আৰু বিষাণুৰ মাজত কি পাৰ্থক্য বীজাণু এটা জীৱিত প্ৰাণী বুলি ক'ব পাৰি কিন্তু বিষাণু হ'ল দুটা ষ্টেজত থাকে এটা হ'ল জ্বৰ অৱস্থাত থাকে এটা হ'ল আৰু জীৱিত অৱস্থাত থাকে জ্বৰ অৱস্থাত সি জ্বৰ হৈ থাকে সি এক্টিভ হৈ নাথাকে কিন্তু যেতিয়া ই মানুহৰ গাত সোমায় বা কোনোবা প্ৰাণীৰ গাত সোমায় তেতিয়া ই এক্টিভ হৈ যায় আৰু সি জীৱিত হৈ উঠে আৰু আমাৰ দেহত কি হয় মাল্টিপ্লিকেশ্যন তাৰ পৰিমাণ বংশবৃদ্ধি হয় আৰু বংশবৃদ্ধি অতি দ্ৰুতগতিত হয় আৰু সি আমাৰ দেহত মানে কি বেমাৰৰ সৃষ্টি কৰে উদাহৰণস্বৰূপে আপোনাৰ কাৰোবাৰ কোনোবা এজন মানুহ আপুনি বজাৰলৈ গৈছে কোনোবা চৰ্দি লগা মানুহ এজনৰ ওচৰত আপুনি গ'লে তাৰ পৰা যদি আপোনাৰ ফ্লু ভাইৰাছটো আপোনাৰ গাত লাগিলে দেখিব এদিন দুদিন পিছতে আপোনাৰ নিজৰে চৰ্দি লাগিছে জ্বৰ দিছে গাটো বিষাইছে এইবোৰ হ'ল মানে কি হ'ল এই ভাইৰাছৰ দ্বাৰা ভাইৰাছটো আমাৰ গাত যেতিয়াই সোমাই পৰিব ই মানে দ্ৰুতগতিত বংশবৃদ্ধি কৰে আৰু এই দ্ৰুতগতিত বংশবৃদ্ধি কৰি আমাৰ দেহত বিভিন্ন বেমাৰৰ সৃষ্টি কৰে এতিয়া কৰোনাও এক প্ৰকাৰ কি হ'ল বিষাণু বা ভাইৰাছ আৰু এই বিষাণুবোৰ আগতেও আছিল আৰু এতিয়াও আছে কিন্তু আগতে কৰোনাবিধ আছিল বেলেগ ধৰণে আছিল তেনেকৈ চীন দেশত দেখা গৈছিলে যে চাৰ্চ বুলি এটা আমাৰ ৰেছপিৰেটৰী ডিষ্টেঞ্চ আমাৰ লাঙৰ মানে ইনফেকশ্যন আছিলে তাত অতি ভয়াৱহ ইনফেকশ্যন আছিলে সেইটোক আমি চাৰ্চ বুলি কৈছিলোঁ কিন্তু এই কৰোনা সেই ভাইৰাছটোৱে এতিয়া আমি কি কোভিড-19 বুলি কওঁ
কাৰণ কোভিড-19 হ'ল কোভিড বা কৰোণাৰ দ্বাৰা হোৱা বেমাৰ আৰু 19ৰ অৰ্থ হ'ল 19 আমি 2019 যিটো বেমাৰ হ'ল তাক আমি কোভিড-19 বা কৰোণাৰ দ্বাৰা উৎপন্ন হোৱা বেমাৰ 2009 চনত হোৱাৰ কাৰণে ইয়াক কোভিড-19 বুলি কোৱা হয় এইটো কৰোণা ভাইৰাছৰ দ্বাৰা হোৱা এটা বেমাৰ এতিয়া এই যে কোভিড-19ত মানুহ আক্ৰান্ত হয় আমি দুই ধৰণৰ মানুহ দেখিছোঁ তিনি ধৰণৰ মানুহ দেখিছোঁ এক ধৰণৰ মানুহ হ'ল তেওঁলোকৰ গাত এই বেমাৰৰ লক্ষণ আছে চিকিৎসা কৰে তেওঁলোক ভাল পায় এক ধৰণৰ মানুহ আছে তেওঁলোকৰ গাত লক্ষণ নাই তেওঁলোকে নিজেই গম নাপায় যে তেওঁলোক কৰোণাত আক্ৰান্ত হৈছে নে নাই কেৱল পৰীক্ষাত ধৰা পৰে তেওঁলোক কোভিড আক্ৰান্ত আৰু এক শ্ৰেণীৰ মানুহ আছে যে কোভিড আক্ৰান্ত হোৱাৰ পিছত তেওঁলোকৰ শাৰীৰিক অৱস্থা জটিলৰ ফালে গতি কৰে আৰু জটিললৈ গতি কৰি তেওঁলোকে বহু শতাংশ মানুহ বহু 100 প্ৰায় 3জন মানুহ মৃত্যুৰ মুখত পৰে এতিয়া এই কেনেধৰণৰ আচলতে কেনেধৰণৰ জটিলতাৰ সৃষ্টি কৰে এই বীজাণুটো এই বিষাণুটো মানৱ দেহত প্ৰৱেশৰ পিছত নাই মই এইখিনিতে ক'ব বিচাৰিছোঁ এই বিষাণুটো কেনেকৈ সোমায় আমাৰ দেহত সাধাৰণতে আমাৰ মুখৰে সোমায় বা নাকেৰে সোমায় বা চকুৰ হেৰি হ'ব পাৰে আমাৰ ই গৈ বিষাণুটো গৈ কি কৰে আমাৰ ডিঙি সি তাতে বংশবৃদ্ধি কৰে আৰু এই বিষাণুটো আমাৰ শ্বাসতন্ত্ৰত সোমায় শ্বাসতন্ত্ৰত হয় আমি যেতিয়া আমাৰ ডিঙিত সোমায় তাক ফেৰিংছ বুলি কওঁ মানে শ্বাসতন্ত্ৰৰ ওপৰত তাতে কি হয় ইয়াৰ মাল্টিপ্লিকেশ্যন হয় বা বংশবৃদ্ধি হয় আৰু তাৰ পৰা লাহে লাহে কি শ্বাসতন্ত্ৰৰে আমাৰ হাওঁফালৈকে গুচি যায় আৰু হাওঁফাও যেতিয়া ইনফেকশ্যন হয় তেতিয়া মানুহজনৰ বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি হয় যেনে তেওঁ কাহ হ'ব পাৰে তেওঁ উশাহ জ্বৰ হ'ব কিন্তু এতিয়া কথা হ'ল প্ৰশ্ন হ'ল এতিয়া আপুনি যিটো কৈছে যে কিছুমানৰ তাৰ একেবাৰে চিমটম বা উপসৰ্গ নহয় বা কিছুমানে দেখা যায় সাধাৰণ চৰ্দি জ্বৰৰ দৰে হৈছে আৰু কিছুমানৰ কি হৈছে সংকটপূৰ্ণ হৈছে এতিয়া কোভিড ভাইৰাছৰ দ্বাৰা যিটো ইনফেকশ্যন হৈছে দেখা গৈছে 100জন মানুহৰ 80জন মানুহৰেই সাধাৰণ ফ্লুৰ বা ইনফ্লুৱেঞ্জাৰ দৰে বেমাৰ হয় জ্বৰ উঠে চৰ্দি লাগে কিন্তু লাহে লাহে নিজে নিজে ভাল হৈ যায় কোনো চিকিৎসাৰ প্ৰয়োজন নহয় কিন্তু 20% মানুহ আমি চিকিৎসা দিবলগীয়া হয় আৰু এই 20% মানুহক আমি চিকিৎসালয়ত চিকিৎসা দিব লগা হয় কিন্তু তাৰে কি হয় 5% মানুহক আইচিইউত ভৰ্তি কৰাব লগা হয় আইচিইউত কিয় ভৰ্তি কৰাব লগা হয় তেওঁলোকৰ শ্বাস প্ৰশ্বাসৰ ইমান বিপদ হয় বা শ্বাস প্ৰশ্বাস ল'ব লোৱা নোৱাৰা হয় তেতিয়া আমি ভেণ্টিলেটৰ কৃত্ৰিম শ্বাস যন্ত্ৰৰে আমি তেওঁলোকক শ্বাস ল'বলগীয়া অৱস্থালৈ যায় তেতিয়া আমি আইচিইউত ভৰ্তি কৰোৱা হয় আৰু আইচিইউত ভৰ্তি কৰা মানুহৰ দেখা গৈছে প্ৰায় 3% মানুহ আমাৰ ভাৰতবৰ্ষত প্ৰায় 3% বা 2.7 পৰা 8% মানুহ মৃত্যুমুখত পৰিছে কিন্তু পৃথিৱীৰ অন্য ঠাইত কিন্তু 9 পৰা 15% মানুহ মৃত্যুমুখত পৰিছে কিয় ভাৰতত কিয় মৃত্যুৰ হাৰটো কম এটা কথা হ'ল এই কৰোণা ভাইৰাছটোৰ বিষয়ে বিষাণুবিদে মই কৈ আছোঁ যে এই ভাইৰাছটো চীন দেশত উৎপত্তি হৈছিল চীন দেশৰ পৰা পৃথিৱীৰ বিভিন্ন দেশলৈকে ই বিয়পি পৰে এটা কথা হ'ল এই ভাইৰাছটো একবাৰ RNA ভাইৰাছ বুলি কয় আমাৰ দুপ্ৰকাৰ ভাইৰাছ আছে এক হ'ল DNA ভাইৰাছ আৰু DNA ভাইৰাছ RNA ভাইৰাছটো হ'ল লেবাইল ভাইৰাছ বুলি কয় আনষ্টেবল ভাইৰাছ ই মানে কি চেঞ্জ হৈ থাকে পৰিৱৰ্তন হয় অতি সোনকালে পৰিৱৰ্তন হয় তাৰ জিনৰ পৰিৱৰ্তন হয় এই পৰিৱৰ্তন হয় তাৰ মানে যিহেতু জৈৱিক পদাৰ্থ আছে ভিতৰত সেই পদাৰ্থবিলাক পৰিৱৰ্তন হয় সেইফালে কিছুমান মানুহবিলাক সাধাৰণতে 65% মানুহ 35 বছৰৰ তলত মানে ডেকা মানুহৰ দেশ সেইকাৰণে ইয়াত যিটো মৃত্যুৰ হাৰটো বহু পৰিণাম হৈছে কিন্তু ৱেষ্টাৰ্ণ কাণ্ট্ৰিত দেখা গৈছে বৃদ্ধ মানুহ বহুত বেছি আৰু সেইকাৰণে আৰু তেওঁলোকৰ অন্য বেমাৰ যেনে ডায়েবেটিছ হওক হাৰ্টৰ অসুখেই হওক বা কৰ্কট বেমাৰ হওক এইবিলাক খুবেই বেছি আৰু তাৰ ফলত কি হৈছে সেইবিলাক মানুহ আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে আৰু এই দুটা কাৰণে এক নম্বৰ কথা হ'ল আমাৰ ভাইৰাছ কিছু পৰিমাণে নিশকতীয়া বুলি মই ভাবোঁ আৰু 2 নম্বৰ কথা হ'ল আমাৰ ভাৰতবৰ্ষ যুৱ প্ৰজন্মৰ দেশ আৰু ইয়াত মানে সেইকাৰণে ইয়াত মানে ফেটেলিটি তাক মৰ্টেলিটি বুলি কয় বা মৃত্যুৰ হাৰটো কিছু পৰিমাণে কম এতিয়া দুই ধৰণৰ মানুহৰ বিপদ বেছি এক হ'ল শিশু আৰু এক হ'ল বৃদ্ধ হয় এতিয়া শিশু আৰু বৃদ্ধসকল কিদৰে সাৱধানে থাকিব আমি প্ৰথমৰ পৰা দেখিছিলোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে সৰু ল'ৰা ছোৱালী আৰু বয়োজ্যেষ্ঠসকল কোনো কাৰণতে ঘৰৰ বাহিৰ নহ'ব এতিয়া সেইটো এক প্ৰকাৰ সকলোৱে মানিছে শিশু আৰু বয়সস্থসকলৰ বাবে কিয় এই ৰোগবিধ অতি ভয়ংকৰ সেইটো অকণমান ব্যাখ্যা কৰিব নাই চাওক শিশুক বিশেষকৈ 10 বছৰৰ শিশুসকলৰ যেতিয়া ইনফেকশ্যন হয় তেওঁলোকৰ গাত যিবিলাক ইমিউন ছিষ্টেম যিটো প্ৰতিৰোধ ব্যৱস্থা আমাৰ দেশত কি হয় প্ৰতিৰোধ ব্যৱস্থা থাকে মই এইখিনি আপোনাক দুই এষাৰ প্ৰতিৰোধ ব্যৱস্থাৰ বিষয়ে ক'ব বিচাৰিছোঁ আমি
এই যে মই কথা পাতি আছোঁ, কথা পতাৰ লগতে মোৰ মুখৰ পৰা মোৰ হাজাৰ হাজাৰ মিলিয়নছ অফ বেক্টেৰিয়া বা নিযুত বেক্টেৰিয়া ওলাই গৈছে, কিন্তু সেই বেক্টেৰিয়াটোৱে আপোনাক আক্ৰমণ নকৰে। ইয়াৰ মূল কাৰণ কি হ'ল, আপোনাৰ দেহত কি আছে, প্ৰতিৰোধ ক্ষমতা থাকে। এইটো আমাৰ স্বাস্থ্যৰ, আমাৰ দেহত মানে প্ৰতিৰোধ ক্ষমতা থকাৰ কাৰণে আমি যিকোনো মুহূৰ্ততে আমি বীজাণুৰ দ্বাৰা বা বিষাণুৰ দ্বাৰা আক্ৰান্ত নহওঁ। এই প্ৰতিৰোধ ক্ষমতাকে আমি এণ্টিবডি বুলি কওঁ, আৰু এই এণ্টিবডিবোৰ থকাৰ কাৰণে আমাৰ দেহত, আৰু যেতিয়া ভাইৰাছটো গৈছে বা বেক্টেৰিয়া গৈছে তাক মাৰি পেলাইছে। কিন্তু দেখা গৈছে শিশুৰ ক্ষেত্ৰত এই প্ৰতিৰোধ ক্ষমতাও কিছু পৰিমাণে কম, আৰু যিসকল বৃদ্ধ, বিশেষকৈ 65 ইয়াৰ্ছৰ পিছত যিবিলাক ব্যক্তি আছে, তেওঁলোকৰ দেহতো প্ৰতিৰোধ ক্ষমতা কমি যায়, আৰু বিশেষকৈ বয়সীয়া মানুহৰ অন্য বেমাৰবোৰ হয়, যেনে ডায়েবেটিছ হ'ব, হাইপাৰটেনশ্যন হ'ব, নিউৰলজিকেল প্ৰব্লেম দেখা হ'ব পাৰে, কৰ্কটজনিত বেমাৰৰ সৃষ্টি হ'ব। এই বিভিন্ন বেমাৰে তেওঁলোকক আগুৰি ধৰে। সেইকাৰণে তেওঁলোকৰ প্ৰতিৰোধ ক্ষমতা যিটো থাকিব লাগে দেহৰ, সেই প্ৰতিৰোধ ক্ষমতাটো নাথাকে। তাৰ ফলত যদি বেক্টেৰিয়াই হওক বা বিষাণুৱেই হওক সোনকালে আক্ৰমণ কৰিব পাৰে। কেৱল কৰোণা ভাইৰাছেই নহয়, অন্য বীজাণুৰ দ্বাৰা তেওঁলোকে আক্ৰান্ত হোৱাৰ সম্ভাৱনাটো বেছি। সেইকাৰণে আমাৰ শিশুসকলক আমি কি কৰিব লাগিব, তেওঁলোকক আমি বজাৰ সমাৰলৈ লৈ অহা উচিত নহয়, হস্পিটেললৈ লৈ অহা নহয়। ঠিক তেনেকৈ আমাৰ বৃদ্ধসকলে, যিবিলাক 65 বছৰ বয়সৰ মানুহ আছে, তেওঁলোকে বিনা কাৰণত তেওঁলোকে হস্পিটেললৈ অহা উচিত নহয়, বিনা কাৰণত সমজুৱা ক'ৰবাত মিটিং হৈছে মিটিঙলৈ যোৱা উচিত নহয়, বা বজাৰলৈ যোৱা উচিত নহয়। তেওঁলোকে আছুতীয়াকৈ থকা উচিত। আৰু এই কৰোণা ভাইৰাছ যিহেতুকে এতিয়ালৈকে এই ভাইৰাছৰ কোনো প্ৰতিষেধক ওলোৱা নাই। প্ৰতিষেধকৰ আমি অসমীয়াত কওঁ ভেকচিন, আমি ইংৰাজীত কয় ভেকচিন, কিন্তু আমি প্ৰতিষেধকটো হ'ল অসমীয়া শব্দ, কিন্তু অসমীয়া শব্দটো আমি বহুত ক্ষেত্ৰত বুজি নাপাওঁ। আমি ভেকচিন শব্দটোৱে কৈছোঁ। ভেকচিন শব্দত ভেকচিন নোলোৱাৰ কাৰণে আমি ইয়াক প্ৰতিৰোধ কৰিব নোৱাৰোঁ, 1 নম্বৰ কথা। 2 নম্বৰতে ইয়াৰ কোনো ঔষধ আৱিষ্কাৰ হোৱা নাই, কোনো নিৰ্দিষ্ট ঔষধ এতিয়ালৈকে ওলোৱা নাই। সেইকাৰণে আমি যেতিয়া কৰোণা আক্ৰান্ত হয়, কৰোণা আক্ৰান্তত আমি উপসৰ্গবিলাকে চিকিৎসা কৰোঁ। উদাহৰণস্বৰূপে কোনো কৰোণা আক্ৰান্ত হোৱাৰ পাছত মানুহজনৰ কি জ্বৰ হৈছে, জ্বৰৰ কাৰণে আমি পেৰাচিটামল টেবলেট দিছোঁ। কৰোণা ইনফেকশ্যনৰ কাৰণে মানুহজনৰ অন্য ইনফেকশ্যন হৈছে, ধৰি লওক তেওঁৰ মানে নিউমনিয়া হৈছে অন্য বেক্টেৰিয়াৰ দ্বাৰা, সেই নিউমনিয়াৰ কাৰণে এণ্টিবায়'টিক দিছোঁ। কিন্তু কৰোণা বিষাণুটোক মাৰিবৰ কাৰণে আমাৰ হাতত এতিয়ালৈকে কোনো ঔষধ নাই। সেইকাৰণে আমাৰ উদ্দেশ্য হৈছে যাতে শিশুসকল বাহিৰলৈ নাহে বা বৃদ্ধসকল বাহিৰলৈ নাহে, তেওঁলোকে যাতে ঘৰতে আবদ্ধ থাকে। আবদ্ধ থাকিলে কৰোণা ইনফেকশ্যন বা কৰোণা সংক্ৰমণ হোৱাৰ সম্ভাৱনাটো একেবাৰে কমি যায়। এতিয়া সেইকাৰণেই আমাৰ যিসকল ডেকা মানুহ, যিসকল মানুহ বাহিৰত ঘূৰি ফুৰে, তেওঁলোক আচলতে বেছি সাৱধান হ'ব লাগিব। কিয়নো তেওঁলোকৰ মাজত এছিমটমেটিক বা যাৰ লক্ষণহীন ৰোগী বেছি, লক্ষণহীন আক্ৰান্ত বেছি, এই কথাটো লৈ বহুত কনফিউজন হৈছে। এছিমটমিক পেচেণ্টৰ পৰা প্ৰথমতে কোৱা হ'ল যে তেওঁলোকৰ পৰা সংক্ৰমণৰ হাৰ অধিক, তাৰপিছত কোৱা হ'ল যে সংক্ৰমণ নঘটে। এনেকুৱা বিভিন্ন বাদ ওলাইছে, বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে। এই যিসকল উপসৰ্গবিহীন ৰোগী, তেওঁলোকৰ পৰা সংক্ৰমণৰ সম্ভাৱনা সম্পৰ্কে আপুনি কি জনাব? চাওক, কাৰোবাৰ এটা উপসৰ্গ হোৱা নাই, কিন্তু তেওঁৰ তাত বিষাণুটো আছে। বিষাণুটো লাহে লাহে গ্ৰ' কৰিছে, কিন্তু আজি হোৱা নাই, কিন্তু হয়তো 10 দিনৰ পিছত হ'ব পাৰে। যে চাইণ্টিষ্টবিলাকে ক'ব বিচাৰিছে যে 28 দিনৰ পিছতো এই কৰোণাৰ কি কৰিব উৎপত্তি হ'ব পাৰে। তেওঁৰ হয়তো আজি 10 দিনত হোৱা নাই, 20 দিনত হোৱা নাই, 21 দিনত হোৱা নাই। তেওঁ এইখিনি আমি উপসৰ্গ নাই, কিন্তু এইখিনি উপসৰ্গ নোহোৱা ব্যক্তি, কিন্তু তেওঁৰ দেহত কি হৈছে, কৰোণা ভাইৰাছটো লাহে লাহে বংশবৃদ্ধি কৰিছে। কিন্তু এই মানুহজন যেতিয়া আপোনাৰ লগত কথা পাতিছে, মোৰ লগত কথা পাতিছে, যদি অকণমান ডাঙৰকৈ কথা পাতিছে, তেতিয়া তেওঁ উশাহতে ড্ৰপলেট আহিব পাৰে। নহয়, তেওঁ কিবা কাৰণত হাঁচি মাৰিলে, কিবা কাৰণত তেওঁৰ কাহ এটা আহি গ'ল, তেওঁলৈ সেইখিনি সময়ত বিষাণুটো ওলাই আহিব পাৰে। সেইটো যদি মোৰ গাত সোমাই পৰে বা আপোনাৰ গালৈকে যায়, তেতিয়াহ'লে আমি সংক্ৰমিত হোৱাৰ সম্ভাৱনা খুবেই বেছি। সেইকাৰণে যিসকল ব্যক্তি উপসৰ্গও যদিও নাই, তেওঁলোকে সাৱধান হোৱা উচিত। তেওঁলোকে আছুতীয়াকৈ থাকিব লাগে, আৰু তেওঁলোকে মাস্ক পৰিধান কৰাটো আৰু যিটো ছ'চিয়েল ডিষ্টেঞ্চিং বা শাৰীৰিক দূৰত্ব বজাই ৰাখিব লাগে, সেইটো কথা তেওঁলোকে মানি চলা উচিত। নহ'লে কি হ'ব, এই উপসৰ্গহীন ডেকা মানুহবিলাকে যেতিয়া তেওঁলোক ঘৰলৈ আহিব, তেওঁৰ বৃদ্ধ পিতৃ নহয়তো মাতৃক তেওঁ মানে কৰোণা ইনফেকশ্যন দিব পাৰে। সেইকাৰণে মই তেওঁলোকক অনুৰোধ কৰিছোঁ, তেওঁলোকৰ যদি উপসৰ্গহীন হৈ আছে, তথাপি তেওঁলোক সাৱধান হওক। পাৰিলে ঘৰৰ মা দেউতাৰ পৰা বা শিশুসকলৰ পৰা আছুতীয়াকৈ থাকক, তেতিয়াহ'লে তেওঁলোকৰ ঘৰখন বা পৰিয়ালৰ অন্য ব্যক্তিক কৰোণা সংক্ৰমণৰ পৰা বচাই ৰাখিব পাৰিব। হয়, এতিয়া আৰু এটা কথা, আৰু এটা বিতৰ্কৰ সৃষ্টি হৈছে যে যিসকল কৰোণাত আক্ৰান্ত হয়,
তেওঁলোকক সোৱাব পৰীক্ষাৰ দ্বাৰা তেওঁলোকৰ ৰোগ নিৰ্ণয় কৰা হয় এতিয়া চিকিৎসা বিজ্ঞানত এই সোৱাব বা যি পৰীক্ষাই নকৰক কিয় ই কেতিয়াবা পজিটিভ দেখাব পাৰে ভুলকৈ আৰু কেতিয়াবা মিছাকৈ নিগেটিভ দেখাব পাৰে মানে পৰীক্ষাটোৰ ফলাফল ভুল হ'ব পাৰে কৰোনাৰ ক্ষেত্ৰতো এনেকুৱা ঘটিছে বুলি আশংকা কৰা হৈছে যে ফলছ পজিটিভ আৰু ফলছ নিগেটিভ বেছিকৈ অহাৰ ফলত হয়তো আমাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে আপুনি কি ক'ব এই সম্পৰ্কত চাওক আমি মেডিকেল সায়েন্সৰ মানুহ আমি ফলছ পজিটিভ ফলছ নিগেটিভৰ পৰা আমি বিশ্বাস কৰোঁ ইভেন আমি দেখা গৈছে যে আমাৰ যেতিয়া বায়পচি লয় বায়পচি বিশেষকৈ আজিকালি কি হয় ক'ৰবাত যদি টেমুনা এটা হ'ল তেতিয়া বেজিৰে আমি বায়পচি ল'ম বা তাক আমি FNAC বুলি কওঁ FNAC আপোনাৰ ফলছ পজিটিভ বিশেষকৈ ধৰক ব্ৰেষ্ট টিউমাৰ এটা হ'ল আমি যদি FNAC নিডিল বায়পচি এটা ল'লোঁ সেই নিডিল বায়পচিটোৰ মানে ফলছ পজিটিভ ফলছ নেগেটিভিটি প্ৰায় 5ৰ পৰা 5ৰ পৰা 10% হ'ব পাৰে এই কৰোনা আমাৰ ইনফেকশ্যনৰ ক্ষেত্ৰতো ফলছ নেগেটিভ ফলছ পজিটিভ নোহোৱাৰ কোনো কাৰণ নাই হ'ব পাৰে কিন্তু আমি কি কৰিব লাগিব যে আমি এনালাইচিছ কৰিব লাগিব তেওঁৰ গাত উপসৰ্গ আছে নেকি তেওঁলোক যাতে ক'ৰবাত ফুৰিবলৈ গৈছিল নেকি কোনো কাৰোবাৰ ব্যক্তিৰ লগত তেওঁ সংস্পৰ্শলৈ আহিছিল নেকি এই সকলোবোৰ চালি জাৰি চাই তেওঁ কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে বুলি আমি নিৰ্ধাৰণ কৰিব পাৰিম কেৱল টেষ্টটোৱে নহয় অন্যখিনিও আমি চালি জাৰি চাব লাগিব যেতিয়া এজন পেচেণ্টক আমি কৰোনা ইনফেক্টেড বা কৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱা ব্যক্তি বুলি আমি কওঁ কিন্তু কেতিয়াবা কি হয় নেগেটিভ হ'লে আমি দুনৰাই হয়তো যদি তেওঁৰ হাতত চিমটম দেখা পাওঁ তেওঁৰ যদি অন্য ব্যক্তিৰ লগত তেওঁ সংস্পৰ্শলৈ আহিছে বা ক'ৰবাত যদি ট্ৰেভেল হিষ্ট্ৰী আছে তেওঁৰ লগত দুনাই পৰীক্ষা কৰিব লাগিব হয় নিশ্চিতভাৱে বহু গুৰুত্বপূৰ্ণ কথা আমি আপোনাৰ পৰা জানিব পাৰিছোঁ নিশ্চয়কৈ দৰ্শকসকল উপকৃত হৈছে এবাৰ মই এটা বিতৰ্কিত প্ৰশ্ন কৰিব খুজিছোঁ এই ষ্টুডিঅ'তে আমি এজন চিকিৎসকৰ সাক্ষাৎকাৰ লৈছিলোঁ ডাক্তৰ সত্যকাম ফুকন তেখেত ৰাজ্যৰ এজন জ্যেষ্ঠ চিকিৎসক তেখেতে সাক্ষাৎকাৰত ক'লে যে কৰোনাটোক লৈ বেছি আচলতে নাটক কৰা হৈছে তেখেতে মন্তব্য কৰিছিল যে অপ্ৰয়োজনীয়ভাৱে কিছুমান বাধ্যবাধকতা জাপি দিয়া হৈছে ই ইমান ডাঙৰ বেমাৰ নহয় আপুনি এই বিষয়ে কি ক'ব চাওক আপুনি যদি কৰোনাৰ সৃষ্টি হোৱাৰ পৰা যদি চাই চাওক আপুনি নৱেম্বৰৰ লাষ্টৰ ফালে হৈছে বিশেষকৈ ডিচেম্বৰৰ পৰা ধৰিব পাৰে যে ডিচেম্বৰত আমি চীন দেশত হ'ল ডিচেম্বৰত এনেকুৱা এটা পৰিস্থিতি চীন দেশত দেখা গ'ল যে মানুহ খোজকাঢ়ি গৈছে হঠাতে বাগৰি পৰিছে আমি দেখিছোঁ ভিডিঅ' ফুটেজ দেখিছোঁ এনেকুৱা পৰিস্থিতি এটা সৃষ্টি হৈছে হাজাৰ হাজাৰ মানুহ মৃত্যুমুখত পৰিছে আৰু সেই ভাইৰাছবিধ পৃথিৱীৰ বিভিন্ন ঠাইলৈ গ'ল আমি দেখিছোঁ ইৰাণত ইমান মানুহ মৃত্যুমুখত পৰিছে সেইদৰে ইটালীত মানুহৰ মৃত্যু হৈছে সেইদৰে আপোনাৰ ইউকেত যদি চাই কিমান মানুহ মৃত্যুমুখত হৈছে এতিয়া চাওক আমেৰিকাত 1 লাখতকৈ অধিক মানুহ মৃত্যুমুখত পৰিল আৰু এতিয়া ব্ৰাজিলত প্ৰায় 50,000তকৈ অধিক মানুহ মৃত্যুমুখত পৰিছে আৰু ভাৰতবৰ্ষতো এতিয়ালৈকে 18,000 মানুহ মৃত্যুমুখত পৰিছে এই যে ইমানবোৰ মানুহ আক্ৰান্ত হৈছে আৰু লগতে মৃত্যুমুখত পৰিছে এইটো যদি ভাইৰাছটো যদি দুৰ্বল হ'লহেঁতেন যদি তেনেহ'লে মৃত্যুৰ হাৰ ইমান বেছি নহ'লহেঁতেন চাওক আপুনি যদি হেৰিৰ কথা চাওক আপুনি ছুইজাৰলেণ্ডৰ কথা চাওক বা অন্য দেশৰ কথা চাওক তাত ইনফেকশ্যন ৰেটটো কম কিন্তু তাত কি হৈছে শিক্ষিত মানুহ তেনেকৈ ছ'চিয়েল ডিষ্টেঞ্চিংটো মানি চলিছে তেনে মাস্ক পৰিধান কৰিছে ঠিক তেনেকৈ ভিয়েটনামতো আপোনাৰ ইনফেকশ্যন ৰেটটো একেবাৰে কম কিন্তু ভিয়েটনাম এখন কমিউনিষ্ট কাণ্ট্ৰি তেওঁৰ মানুহবিলাকে নিয়ম নীতি মানি চলে সেইকাৰণে তাত কি কৰিছে ভাইৰাছবিধক প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে ঠিক তেনে নিউজিলেণ্ডত যি প্ৰধানমন্ত্ৰীগৰাকী ইমান এক্টিভ তেওঁ মানুহৰ মাজত এনেকৈ প্ৰচাৰ কৰিলে মানুহে সেইবোৰ মানি চলিলে সেইকাৰণে তাত কি কৰোনা কিন্তু আমি যদি আমেৰিকাৰ কথা চাওঁ আমেৰিকাৰ প্ৰেচিডেণ্টে কি ভাবিলে যে এইটো ইমান ডাঙৰ বেমাৰ নহয় সেইকাৰণে লকডাউন নালাগে আৰু তাৰ ফলত তেওঁ কি হ'ল গোটেই আমেৰিকা আজি এক ভয়াৱহ দিশৰ ফালে গৈছে যোৱাকালি প্ৰায় 50,000 মানুহ ইনফেক্টেড হৈছে হাজাৰতকৈ অধিক মানুহ ইনফেক্টেড হৈছে ঠিক তেনেকৈ ব্ৰাজিলত কি হৈছে ব্ৰাজিলৰ যিজন প্ৰেচিডেণ্ট তেওঁ ক'লে এইটো লিটিল ফ্লু এক প্ৰকাৰ মানে চৰ্দি লগাব এইটো কোনো ভয় খাব নালাগে সেইকাৰণে লকডাউন ব্যৱস্থা মানি নহয় আনকি তেওঁ মাস্কো পৰিধান নকৰে কিন্তু এতিয়া কোৰ্টে তেওঁ কৈছে বোলে তুমি মাস্ক পৰিধান এতিয়া তেওঁ দেখা গৈছে যে মাস্ক পৰিধান কৰি ৰাইজৰ মাজত গৈছে আৰু এতিয়া ব্ৰাজিল কি হৈছে এতিয়া মৰিশালীত পৰিণত হৈছে হাজাৰ হাজাৰ মানুহ মৃত্যুমুখত পৰিছে এনে ক্ষেত্ৰত যিটো আমাৰ ডক্টৰ চাহাবে যিটো কৈছে যে এটি সাধাৰণ বেমাৰ ইয়াক লৈ আমি হৈচৈ কৰিছোঁ এইটো মই ভাবোঁ তেওঁ এইটো সঠিক কথা কোৱা নাই তেওঁ আনকি মাস্ক আৰু সামাজিক দূৰত্বৰ বিৰোধিতা কৰিছে
কিন্তু মই ৰাইজক এইখিনিতে ক'ব বিচাৰিছোঁ যে ৰাইজে যাতে মাস্ক পৰিধান কৰে। এতিয়া দেখা গৈছে যে পৃথিৱীৰ বিভিন্ন ঠাইত দেখা গৈছে মাস্ক পৰিধান কৰি এই বেমাৰবিধক মানে সংক্ৰমণ ৰখা হৈছে। বিশেষকৈ আমি যদি চাওঁ, আমি এইবিলাক বিশেষকৈ আমি চীন দেশকে চাওঁ, ভিয়েটনামে চাওঁ, কোৰিয়াকে চাওঁ বা জাপানকে চাওঁ, সেই দেশবিলাকত কি হৈছে, মানুহবোৰ ইমান চিনচিয়াৰ মানুহ, তেওঁলোকে মাস্ক পৰিধান নকৰাকৈ কেতিয়াও বজাৰলৈকে যোৱা নাই, কোনোবা চিনেমা হললৈকে যোৱা নাই, কিন্তু মাস্কখন সুন্দৰকৈ মাস্ক পৰিধান কৰি তেওঁলোকে গৈছে আৰু ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলিছে। সেইকাৰণে চীন দেশত তেওঁলোকে কি কৰিলে, কৰোণা প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ল। ঠিক তেনে ভিয়েটনামত সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ জাপানতো কৰিব পাৰিলে, কোৰিয়াতো প্ৰতিৰোধ কৰিলে। কিন্তু আমি দেখিছোঁ আমাৰ ভাৰতবৰ্ষকে হওক বা পাকিস্তানে হওক, বাংলাদেশে হওক বা মিডল ইষ্টৰ দেশবিলাকেই হওক, এই দেশৰ মানুহবিলাকে কি হয়, চৰকাৰৰ যিটো নিয়ম নীতি নিৰ্দেশাৱলী দিছে, সেই নিয়ম নীতিবিলাকে মানা নাই বা মাস্ক পৰিধান কৰা নাই, ছ'চিয়েল ডিষ্টেঞ্চিং মানাৰ ক্ষেত্ৰতে তেওঁলোকে অপৰাগ হৈছে। তাৰ ফলত কি হৈছে, আমাৰ দেশবিলাকত বিশেষকৈ মিডল ইষ্টত হওক বা আমাৰ ভাৰতবৰ্ষতে হওক, এই কৰোণা সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি হৈছে। সেইকাৰণে ৰাইজক মই আকৌ অনুৰোধ কৰিব বিচাৰিছোঁ, যদি এই কৰোণাৰ কোনো ঔষধ আৱিষ্কাৰ হোৱা নাই, কোনো প্ৰতিষেধক বা ভেকচিন আৱিষ্কাৰ হোৱা নাই, সেইকাৰণে কৰোণাৰ লগত যুঁজ দিব লাগে যে মাস্ক আমি পৰিধান কৰিব লাগিব আৰু শাৰীৰিক ব্যৱধান কমেও 1 মিটাৰ ব্যৱধানত আপোনালোকে সদায় মেইনটেইন কৰিব আৰু তেতিয়াহ'লে আমি কৰোণা সংক্ৰমণৰ পৰা বহু পৰিমাণে বাচি থাকিব পাৰিম। হয়, আৰু গতিকে মাস্ক আৰু আপোনাৰ সামাজিক দূৰত্ব, ফিজিকেল ডিষ্টেঞ্চ, এজনৰ পৰা আনজনৰ দূৰত্ব, এয়া বৰ্তাই ৰখাটো জৰুৰী। যিহেতু অসমত এই মুহূৰ্তত পৰিস্থিতি বৰ ভাল হৈ থকা নাই, বিশেষকৈ গুৱাহাটীৰ পৰিস্থিতি ইমানেই গুৰুতৰ যে স্বয়ং ICMRেও উদ্বেগ প্ৰকাশ কৰিছে। গুৱাহাটীত এই যিটো সংখ্যা শেহতীয়াকৈ আমি লাভ কৰিছোঁ, আক্ৰান্তৰ সংখ্যা যিটো দিনক দিনে বাঢ়ি গৈছে, এই পৰিস্থিতিটোৰ কিয় উদ্ভৱ হ'ল বুলি আপুনি ভাবে? চাওক, মই কেইটামান কথা আমি দেখিছোঁ। আৰম্ভণিত যে লকডাউন হ'ল, মানুহবিলাকে মানি ল'লে। পাছৰফালে যেতিয়া লকডাউন খুলি দিয়া হ'ল, লকডাউন খুলি দিয়াৰ কাৰণে বিশেষকৈ চব্জি বজাৰ যেতিয়া খুলি দিয়া হ'ল, দেখা কৰিলে মানুহে একদম জুম বান্ধি ৰৈ গৈছে। তেওঁ যাতে এখন কিবা পৰ্ব হৈছে, পৰ্বত তেওঁলোকে গৈছে, ক'ৰবাত দৌল যে আমাৰ যিবিলাক দৌল পাতে, দৌলত যেনেকৈ মানুহ ওলাই যায়, তেনেকৈ মানে কি কৰিলে, বজাৰবিলাক যাব ধৰিলে। ঠিক তেনেকৈ কি হ'ল, এই আকৌ যেতিয়া আমাৰ লকডাউন পাতিলে, লকডাউন যেতিয়া অলপতে যিটো আমি লকডাউনত যিটো লকডাউন কৰিলে, লকডাউনৰ আগে আগে কি কৰিলে, বজাৰ সমাৰত এনেকুৱাকৈ মানুহ গ'ল, দেখিলে ভয় লাগিব। মোৰ মিছেছো এদিন মানে সেই লকডাউন বজাৰ কৰিবলৈ গৈছে, তেওঁ দেখা পাই তাৰ পৰা ওলাই আহিলে, বোলে নাই লকডাউনৰ এই অৱস্থাত আমি বজাৰলৈ যোৱা উচিত নহয়, কাৰণ লকডাউনত গ'লে আমি সংক্ৰমণ হোৱাৰ সম্ভাৱনাটো খুবেই বেছি। আৰু এইটো হ'ল আমাৰ ৰাইজে যিটো চিকিৎসা বিধি আছিলে, চিকিৎসা বিধিক তেওঁ ভেঙুচালি জনালে। তেওঁলোকে লকডাউন ব্যৱস্থা মানি নচলিলে। লকডাউন ব্যৱস্থা বিশেষকৈ ছ'চিয়েল ডিষ্টেঞ্চিং মাস্ক পৰিধান নকৰিলে। আৰু মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰোঁ, বেছিভাগ মানুহে কি হৈছে, মাস্কখন এটা ফেশ্বনত লৈছে। তেওঁলোকে মুখত পিন্ধি লয়, কিন্তু নাকটো ঢাকি নলয়। কিন্তু মই ৰাইজক ক'ব বিচাৰিছোঁ যে মুখত আমাৰ এটা লাইজ'জম বুলি এনজাইম থাকে আৰু চকুটোত লাইজ'জম বুলি এটা এনজাইম থাকে। এই এনজাইমবিধে আমাৰ যিটো কৰোণা বীজাণুটো কিছু পৰিমাণে নিশকতীয়া কৰি পেলাব পাৰে, কিন্তু নাকত আমাৰ এই এনজাইমবিধ নাথাকে। আৰু সেইকাৰণে নাকেৰে যেতিয়া এইটো সংক্ৰমণ আমাৰ ডিঙিলৈকে যাব, ই আমাক সংক্ৰমণ হোৱাৰ সম্ভাৱনাটো খুবেই বেছি। সেইকাৰণে আপুনি যেতিয়া মাস্ক পিন্ধিব, আপুনি নাকটো ঢাকি পিন্ধিব, ডিঙিত ওলোমাই নুঠিব বা মুখখন ঢাকিলেই মাস্ক পিন্ধা নহয়। সেইকাৰণে ৰাইজক আকৌ অনুৰোধ কৰিছোঁ, তেওঁলোকে মাস্কখন পিন্ধোতে সদায় নাক আৰু মুখখন যাতে সুন্দৰকৈ ঢাকি ৰাখে। আৰু এতিয়া যিহেতুকে আমাৰ কোনো চিকিৎসা ব্যৱস্থা নাই, যিহেতুকে প্ৰতিষেধক ব্যৱস্থা নাই, আমি যদি আমাৰ পৰিয়ালক বচাব বিচাৰিছোঁ, আমাৰ যদি আমাৰ চুবুৰীটোক বিচাৰিছোঁ, আমাৰ যদি এই নগৰীখনক বচাব বিচাৰিছোঁ, তেনেহ'লে আমি মাস্ক পৰিধান কৰিব লাগিব, ছ'চিয়েল ডিষ্টেঞ্চিং মানিব লাগিব। আৰু চেনিটাইজাৰৰ যিটো কথা কৈছে, হাতখন সঘনাই ধোৱাৰ কথা কৈছোঁ, সঘনাই ধুব লাগে, যাতে বীজাণুবিধৰ দ্বাৰা আপুনি এখন টেবুল চলে, টেবুলটো আপুনি নাজানে তাত বিষাণু আছেনে নাই, কিন্তু আপুনি টেবুলখন চোৱাৰ পিছত আপুনি হাতখন সুন্দৰকৈ ধুব। আপুনি ৱাটাৰত ধুব পাৰে, চাবোনেৰে ধুব পাৰে, নতুবা আপুনি চেনিটাইজাৰ ব্যৱহাৰ কৰিব। চেনিটাইজাৰৰ অৰ্থটো কি হ'ল? চেনিটাইজাৰ হ'ল এক প্ৰকাৰ মানে এলকহল জাতীয় বস্তু, আমি তাক স্পিৰিট বুলি কওঁ। এই স্পিৰিটবিধে কি কৰে, আমাৰ যি কৰোণা ভাইৰাছটো আপুনি মাৰি পেলায়। আমি ডক্তৰ হ'লে এনেই ব্যৱহাৰে কৰোঁ, আমাৰ যেতিয়া বেমাৰী চাওঁ সাধাৰণতে আগতে আমি ব্যৱহাৰ কৰোঁ, আমি যেতিয়া এজন বেমাৰী চাওঁ, তেতিয়া বেমাৰীটো চোৱাৰ পিছতে আমি কি কৰিব লাগে, হাতত আমি চেনিটাইজাৰ ব্যৱহাৰ কৰোঁ, যাতে আমাৰ হাতেৰে এজন ৰোগীৰ পৰা আন ৰোগীলৈকে জানে। সেইকাৰণে আপোনালোকে চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কৃপণা নকৰিব আৰু হাত ধোৱাৰ ক্ষেত্ৰত কৃপণা নকৰিব। আৰু ইয়াৰ দৰে আমি কৰোণা সংক্ৰমণ পৰা আমাৰ ৰাজ্যখনক, আমাৰ চহৰখনক বা আমাৰ পৰিয়ালটোক বচাই ৰাখিব পাৰে।
এতিয়া গুৱাহাটীত 14 দিনৰ লকডাউন দিবলগীয়া এক পৰিস্থিতিৰ হয়। উদ্ভৱ হ'ল আৰু তাৰ আগে আগে অৱশ্যে গুৱাহাটীৰ পৰা বহু সংখ্যক মানুহ যিসকল মানুহে বজাৰ সমাৰ কৰি ঘূৰি ফুৰিছিল এনে বহু সংখ্যক মানুহ কিন্তু গুৱাহাটীৰ পৰা বাহিৰলৈ গুচি গ'ল হয়। এতিয়া এই 14 দিনৰ লকডাউন যি গুৱাহাটীত দিলে এই লকডাউনে এই চেইনডাল ভঙাত সহায় কৰিব বুলি আপুনি ভাবেনে নাই কিছুমানে যিবিলাক মানুহ গাঁৱলৈ গুচি গ'ল তেওঁলোকে নিশ্চয় এই বিষাণু গাঁৱলৈকে লৈ গৈছে আৰু তাত এই সংক্ৰমণ বৃদ্ধি হ'ব এইটো এটা সঁচা সত্য কিন্তু বিশেষকৈ গুৱাহাটীত যিহেতুকে গুৱাহাটীৰ মানুহে মই যি দেখিছোঁ তেওঁলোকে যিটো বিধি চিকিৎসা বিধি মানি নচলে চিকিৎসা বিধি মানি নচলাৰ কাৰণে এই লকডাউন ব্যৱস্থা আকৌ কৰিব লগা হ'ল যদি চিকিৎসা বিধি মানি চলালেহেঁতেন যেনে ছুইডেনৰ মানুহবিলাকে যদি চিকিৎসা বিধি মানি চলিছিল তেওঁলোকে কি কৰিছে মাস্ক পৰিধান কৰিছে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিছে যেনে ভিয়েটনামৰ মানুহবিলাক ইমান ভালকৈ ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিছে মাস্ক পৰিধান কৰিছে চেনিটাইজাৰ ব্যৱহাৰ কৰিছে আৰু চৰকাৰে যি কৈছে তাকে মানি দিছে কিন্তু আমি গুৱাহাটীত আমি যি দেখিলোঁ কিন্তু আমাৰ ৰাইজে কি লকডাউনৰ যিটো আমাৰ চিকিৎসা বিধি দিছিলে সেই চিকিৎসা বিধিবিলাক আমি মানি নচলোঁ সেইকাৰণে আমি লকডাউন আকৌ দিব লাগিব যদি লকডাউন দিয়া নহয় তেনেহ'লে আৰু এই সংক্ৰমণ আৰু ভয়াৱহ গতিত বাঢ়িব সেইকাৰণে এই লকডাউন ব্যৱস্থাটো প্ৰয়োজন হ'ব বুলি মই ভাবোঁ আৰু মই ইয়াক সমৰ্থন কৰোঁ হয় নিশ্চিতভাৱে এতিয়া মই আৰু এটা প্ৰশ্ন লৈ আহিছোঁ হয় যিসকল ৰোগীক সন্দেহ কৰা হয় যাৰ উপসৰ্গ আছে বা কিবা কাৰণত যিসকল লোকে পৰীক্ষা কৰিছে ধৰক বাহিৰৰ পৰা আহিছে কোনোবা সম্পৰ্কিত কোনোবা ছেকেণ্ডেৰী কণ্টেক্ট তেওঁলোকক যেতিয়া স্বাব পৰীক্ষা কৰা হয় তাৰপিছত কিন্তু তেওঁলোকে মুকলিমূৰীয়াকৈ ঘূৰি ফুৰে কালি স্বাস্থ্যমন্ত্ৰীয়েও এই কথাটো উনুকিয়াই দিছে যে সেই মুকলিমূৰীয়াকৈ যিসকলে স্বাব দিলে স্বাব দি পেলাই তেওঁলোকে মুকলিমূৰীয়াকৈ ঘূৰি ফুৰিল তাৰপিছত ফলাফল আহিল তেওঁ পজিটিভ গতিকে এই লোকসকলকে ছুপাৰ স্প্ৰেডাৰ হয় বুলি স্বাস্থ্যমন্ত্ৰীয়ে কৈছে কথাটো অসমত যে আক্ৰান্তৰ হাৰ বাঢ়িছে বা গুৱাহাটীত যে বাঢ়িছে এইটো অন্যতম কাৰণ বুলি আপুনি ভাবেনে নাই নাই এইটো এটা ডাঙৰ কাৰণ আমি স্বাব টেষ্টটো কিয় কৰোঁ যেতিয়া আমি সন্দেহ কৰি কৰোঁ সন্দেহৰ ওপৰত ভিত্তি কৰিয়ে সাধাৰণতে স্বাব টেষ্টটো কৰা হয় আৰু এই স্বাব টেষ্টটো যেতিয়ালৈকে ৰিজাল্ট নাহে পজিটিভ হৈছে নে নেগেটিভ হৈছে তেতিয়ালৈকে এই যিজন ব্যক্তিক কৰা হয় তেওঁ সাৱধানতা মানি চলা উচিত কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ মানুহবিলাকে ইমান উত্তনুৱা মানুহ বেছিভাগে কি কৰিলে এই নিয়ম নীতিবোৰ মানা নাই আৰু নিয়ম নীতি নামানাৰ কাৰণে আজি কি হৈছে এই সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি হৈছে আৰু এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে এই লকডাউন ব্যৱস্থাৰ সৃষ্টি হৈছে লকডাউনৰ ফলত কি হৈছে আমাৰ অৰ্থনীতি দিনে দিনে তললৈকে নামি গৈছে আমাৰ দাৰিদ্ৰতা দিনে দিনে বাঢ়িছে দেখোঁ এনে এটা পৰিস্থিতিৰ সৃষ্টি কোনে কৰিছে আমি মানুহবিলাকে কৰিছোঁ সেইকাৰণে ৰাইজক অনুৰোধ কৰিছোঁ যিবিলাকে স্বাব টেষ্ট কৰিছে যিবিলাকৰ চিমটম আছে তেওঁলোকে ঘৰতে আবদ্ধ থাকক আৰু যেতিয়ালৈকে স্বাব টেষ্টৰ ৰিজাল্ট নহয় তাতে তেওঁলোকে বাহিৰলৈ নাহিব আৰু চিকিৎসা বিধি মানি চলক আৰু তেতিয়াহে আমি এই কৰোণা মহামাৰীৰ সংক্ৰমণৰ পৰা আমি ৰাজ্যখনক বচাব পাৰিম হয় প্ৰত্যেকৰে দায়িত্ব আচলতে প্ৰত্যেকজন নাগৰিকে এই মুহূৰ্তত নিজে সতৰ্ক হৈ থকাৰ বাহিৰে আন কোনো উপায় নাই যিকোনো মুহূৰ্ততে যিকোনো ব্যক্তি কৰোণাত আক্ৰান্ত হ'ব পৰা এক পৰিস্থিতি আচলতে ৰাজ্যত উদ্ভৱ হৈছে গতিকে এনে পৰিস্থিতিৰ পৰা বাচি থাকিবলৈ আপোনাৰ সজাগতাৰ বাহিৰে অন্য অস্ত্ৰ এই মুহূৰ্তত নাই এইবাৰ মই আশাৰ কথা পাতিব খুজিছোঁ নিৰাশাৰ কথা নিগেটিভ কথা নেতিবাচক কথা আমি বহুত পাতিবলগীয়া হৈছে কেতিয়ালৈ কৰোণাৰ শেষ হ'ব কেতিয়া ভেকচিন ওলাব বিশেষকৈ ভেকচিনৰ কথাই মই ক'ব বিচাৰিছোঁ ইতিমধ্যে পৃথিৱীৰ বিভিন্ন ঠাইত আনকি ভাৰতবৰ্ষতো ভেকচিনৰ মানে কি কৰা হৈছে ভেকচিন তৈয়াৰ কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত লোৱা হৈছে ইতিমধ্যে কি কৰিছে এনিমেল প্ৰথমতে আমি ভেকচিন যেতিয়া ওলাই যি মেডিচিনেই নহওক কিয় এনিমেল ষ্টাডি কৰা হয় এনিমেলৰ ওপৰত বিশেষকৈ নিগনিবিলাকৰ ওপৰত সাধাৰণতে ষ্টাডি কৰা হয় তাৰপিছত গৈ পেলাই মানুহৰ ওচৰত ভলুণ্টিয়াৰৰ ওপৰত এটা ধৰি লওক আপুনি সেই নিগনিটোত মানে কি কৰিছোঁ প্ৰতিষেধকটো ব্যৱহাৰ কৰা দেখা গৈছে নিগনিটোত এণ্টিবডি তৈয়াৰ হৈছে যাক আমি প্ৰতিৰোধ ব্যৱস্থাটো গঢ়ি উঠিছে তেজত তেতিয়াহ'লে সেই মানুহজন তেতিয়া কি কৰিম সেই প্ৰতিৰোধ ব্যৱস্থা যেতিয়া যিহেতুকে ভেকচিনটোৱে নিগনিত কৰিছে তেতিয়া আমি মানুহৰ তাত কৰিম মানুহ এতিয়া ভলুণ্টাৰী যিয়ে নেকি স্বেচ্ছাই আহিব স্বেচ্ছাই অহা মানুহৰ মাজত কৰা হ'ব ইতিমধ্যে ভাৰতবৰ্ষতো স্বেচ্ছাই মানুহ আগবাঢ়ি আহিছে তেওঁলোকৰ মাজত এই ভেকচিনবিধ পৰীক্ষা কৰা হৈছে ইয়াৰ পিছত যেতিয়া ছাকচেছফুল হ'ব যদি এই যেতিয়া স্বেচ্ছাই আগবাঢ়ি অহা ব্যক্তিৰ গাত যেতিয়া আমি প্ৰতিৰোধ ব্যৱস্থাটো আমি দেখা পাম যাত এণ্টিবডি দেখা পাম তেতিয়াহ'লে আমি কি কৰিব পাৰিম এটা
এক বৃহৎ সংখ্যকৰ মাজত এইটো ট্ৰায়েল দিয়া হ'ব কিন্তু এইটো সময় লাগিব 6 মাহৰ পৰা 1 বছৰ সময় লাগিব কেতিয়াবা 1.5 বছৰলৈকে লাগে সেইকাৰণে আমি ভেকচিন আশা কৰিব পাৰোঁ এই বছৰ হয়তো আমি আশা কৰিব নোৱাৰোঁ অহা বছৰৰ মানে এপ্ৰিল মে মানত আমাৰ দেশত ভেকচিন তৈয়াৰ হৈ বুলি আমি ভাবোঁ কিন্তু ইতিমধ্যে চীন দেশত কি হৈছে ইতিমধ্যে তেওঁলোকে ফেজ 2টো তেওঁলোকে পাৰ হৈছে ফেজ 1 ফেজ 2 পাৰ হৈ গ'ল ইতিমধ্যে ফেজ 3 আৰম্ভ হৈছে আৰু তেওঁলোকে কৈছে তেওঁলোকে হয়তো এই ছেপ্টেম্বৰ অক্টোবৰৰ ভিতৰত তেওঁলোকে কি কৰিব প্ৰায় 120 মিলিয়ন মানে 120 নিযুত ভেকচিন তেওঁলোকে তৈয়াৰ কৰিবলৈ সক্ষম হ'ব আৰু জানুৱাৰী মাহলৈকে হয়তো আৰু 200 নিযুত ভেকচিন তৈয়াৰ কৰিবলৈ সেইবোৰ তেওঁলোকে কৈছে যে প্ৰথমতে তেওঁলোকে আৰ্মিৰ মানুহবিলাকৰ মাজত তেওঁলোকে ব্যৱহাৰ কৰিব আৰু যিখিনি অত্যধিক হ'ব সেইটো হয়তো পৃথিৱীৰ অন্য দেশতো দিব ঠিক তেনেকৈ আমেৰিকাতো ইয়াৰ প্ৰতি ভেকচিনৰ সৃষ্টি অলৰেডি তৈয়াৰ ব্যৱস্থা হৈছে বিভিন্ন কোম্পানীয়ে বিভিন্ন ষ্টেজলৈকে গতি কৰিছে আৰু মই ভাবোঁ এই প্ৰতিৰোধ ব্যৱস্থাটো গঢ়ি উঠিব কিন্তু সময় লাগিব 6 মাহৰ পৰা 1.5 বছৰলৈকে সময় লাগিব এই প্ৰতিৰোধ বা প্ৰতিষেধক অহাৰ কাৰণে বা ভেকচিন অহাৰ কাৰণে সেইকাৰণে এই 1.5 বছৰ বা 1 বছৰ আমি কেনেকৈ বাচি থাকিম ইয়াৰ এটাই উপায় হ'ল আমি যিখিনি কথা ইতিমধ্যে ক'লোঁ আমি সজাগ হ'ব লাগিব সচেতন হ'ব লাগিব আনক সজাগ কৰিব লাগিব আৰু সামাজিক দূৰত্ব বা শাৰীৰিক দূৰত্ব ব্যৱস্থা কৰিব লাগিব মাস্ক পৰিধান কৰিব লাগিব হাত ধোৱাৰ ব্যৱস্থা কৰিব লাগিব চেনিটাইজাৰ ব্যৱহাৰ কৰিব তেতিয়াহে আমি আমাক সুৰক্ষিত কৰিব পাৰিম আৰু এটা কথা আছে হাৰ্ড ইমিউনিটি সামূহিক যিটো সাম্প্ৰদায়িক ইমিউনিটি এটা গঢ় লৈ উঠে যেনেকৈ অসমত থকা মানুহৰ বহু সংখ্যকৰে মেলেৰিয়া এতিয়া আৰু নহয় কিন্তু বাহিৰৰ পৰা কোনোবা এজন ব্যক্তি যদি অসমলৈ আহে তেওঁ খুব সহজেই মেলেৰিয়াত আক্ৰান্ত হয় মানুহবিলাকৰ সামাজিকভাৱে এটা ইমিউনিটি গঢ়ি উঠে এই হাৰ্ড ইমিউনিটি বিভিন্ন দেশত পৰীক্ষা কৰিছে আপুনি ভাবেনে যে কৰোনাৰ বিৰুদ্ধেও হাৰ্ড ইমিউনিটি ডেভেলপ হ'ব পাৰে কৰোনাৰ ক্ষেত্ৰত হাৰ্ড ইমিউনিটি গঢ়ি উঠিব আমি এক প্ৰকাৰ হ'ল হাৰ্ড ইমিউনিটি আমি ভেকচিন দি কৰিব পাৰিম যিহেতুকে ভেকচিন অহা নাই যিবিলাক ব্যক্তি ইনফেক্টেড হৈছে ইনফেকশ্যন যিবিলাকৰ হ'ল যিবিলাক মানে এচিমটমেটিক হৈ আছে বা কিছুমান চিমটমেটিক হৈছে তেওঁ কিন্তু এক মাৰাত্মক অৱস্থা হোৱা নাই কিন্তু তেওঁলোকৰ গাত কি হ'ল প্ৰতিৰোধ ক্ষমতা বা এণ্টিবডি তৈয়াৰ হ'ব আৰু এনেকৈ আমাৰ গোটেই সমাজখনতে এই যে এণ্টিবডি তৈয়াৰ হ'ব আমাৰ ৰাইজৰ মাজত আৰু সেইটোৱে হাৰ্ড ইমিউনিটিৰ ফালে সৃষ্টি কৰিব আৰু হাৰ্ড ইমিউনিটি হ'লে আমি কি কৰিম কৰোনাৰ ইনফেকশ্যনৰ পৰা বাচি থাকিম মই আকৌ ৰাইজক ক'ব বিচাৰিছোঁ আমাৰ দেশত যেতিয়া প্ৰতিৰোধ ব্যৱস্থা কিহে কৰিব এণ্টিবডি এক প্ৰকাৰ প্ৰটিন জাতীয় বস্তু আমাৰ দেহত বা তেজত সৃষ্টি হয় যেতিয়া কৰোনা ইনফেকশ্যন হয় তেতিয়া আমাৰ দেহে কি কৰিব এক প্ৰকাৰ প্ৰটিন জাতীয় বস্তু যাক এণ্টিবডি বুলি কওঁ এই এণ্টিবডিটো সৃষ্টি কৰিব আৰু সেই এণ্টিবডিটোৱে কি কৰিব যেতিয়া কৰোনা সৃষ্টি হ'ব যেতিয়া কৰোনা যদি আকৌ যায় তেতিয়া কৰোনা ভাইৰাছটো বা বিষাণুটো মাৰি পেলাব তেনে এটা অৱস্থাৰ সৃষ্টি হ'ব বুলি মই ভাবোঁ কাৰণ ইতিমধ্যে আমাৰ বহুতো ব্যক্তি এই কৰোনাৰ দ্বাৰা আক্ৰান্ত হৈছে কিন্তু তেওঁলোক কি হৈছে ইতিমধ্যে তেওঁলোকে হস্পিটেলৰ পৰা কি হৈছে ডিছচাৰ্জ হৈ গুচি গৈছে তেওঁলোকৰ দেহত কৰোনাই বিশেষ একো কৰিব পৰা নাই তেওঁলোকৰ কিন্তু দেহত কি হৈছে এণ্টিবডি তৈয়াৰ হৈছে আৰু এই এণ্টিবডিবিলাকক লৈ আমি কিন্তু প্লাজমা থেৰাপিৰ কথা আমি ভাবিছোঁ আৰু যোৱাকালি আমাৰ স্বাস্থ্যমন্ত্ৰীয়ে কৈছে অসমতো প্লাজমা বেংক হ'ব আৰু এই প্লাজমা বেংকটো বেলেগ একো নহয় আমাৰ প্লাজমা কাক কয় তেজত আমাৰ কি হয় তেজৰ কণিকা থাকে যেনে লোহিত ৰক্তকণি বা RBC বুলি কওঁ আমি তেজটো ৰঙা দেখোঁ এইটো শ্বেতৰ ৰক্তকণিকা বুলি কয় এই শ্বেতৰ ৰক্তকণিকাৰ ভাগ আছে লিম্ফোচাইট বুলি কয় লিম্ফোচাইটটোৱে কি কৰে এণ্টিবডি তৈয়াৰ কৰে এণ্টিবডি বা এই যিটো প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি কৰে এতিয়া কথা হ'ল আমাৰ এই আৰু এটা কি থাকে এটা জলীয় পদাৰ্থ থাকে এই জলীয় পদাৰ্থখিনিকে আমি কি কৰোঁ চেৰাম বুলি কওঁ বা প্লাজমা বুলি কওঁ আৰু এই প্লাজমাত কি কৰে এণ্টিবডিটো ভাঙি থাকে সেইকাৰণে মানুহ এজনৰ যেতিয়া দেহত যদি এণ্টিবডি তৈয়াৰ হয় তেন্তে এই এণ্টিবডি তেজত থাকিব কিন্তু তেজৰ কোষবিলাকত নহয় তেওঁলোকে তেজত থকা জলীয় পদাৰ্থ যাক প্লাজমা বুলি কওঁ প্লাজমাত এণ্টিবডিটো থাকে সেইকাৰণে মানুহ এজনক যেতিয়া মানুহ এজনৰ পৰা প্লাজমা ল'ম সেই প্লাজমা যিজন ধৰি লওক কোনোবা এজন ব্যক্তিৰ মানে সংক্ৰমণ হৈছে তেওঁৰ দেহত কি হ'ব এণ্টিবডি তৈয়াৰ হ'ব তেওঁৰ পৰা যদি আমি প্লাজমা লওঁ এই প্লাজমা যদি কোনোবা যদি বেলেগ ব্যক্তিক দিওঁ তেনেহ'লে সেই ব্যক্তিজন তেওঁ কৰোনাৰ আক্ৰমণৰ পৰা তেওঁ বাচি আহিব পাৰে আৰু ইতিমধ্যে পৃথিৱীৰ বিভিন্ন ঠাইত প্লাজমা থেৰাপি কৰা হৈছে আৰু সুফল পোৱা গৈছে এতিয়া কথা হ'ল এই প্লাজমা
প্লাজমাবিধ এতিয়া আমি কি হ'ল মোৰ তাত মই ইনফেকশ্যন হোৱা নাই মোৰ প্লাজমাবিলাক কাম নকৰে আপোনাৰ তাত ইনফেকশ্যন হোৱা নাই আপোনাৰ কাম নকৰে কি কাৰণ ইনফেকশ্যন হোৱাৰ পৰা বা সংক্ৰমণ হোৱাৰ ফলত কি হ'ব আমাৰ দেহত এই এণ্টিবডি তৈয়াৰ হ'ব আৰু এই এণ্টিবডি আমাৰ প্লাজমাত থাকিব আৰু প্লাজমাবোৰ যদি আমাৰ দেহৰ পৰা লৈ গৈ আনক দিয়ে তেতিয়াহে সেই ব্যক্তিজন মানে কি হ'ব কৰোণা আক্ৰান্ত ব্যক্তিজন চিকিৎসাৰ ক্ষেত্ৰত সুফল পাম এতিয়া কথা হ'ল আমি প্লাজমাবোৰ কেনেকৈ লওঁ সাধাৰণ ব্লাড ট্ৰেন্সফিউশ্যন আমি জানো আমাৰ ৰাইজে জানে ব্লাড ট্ৰেন্সফিউশ্যন কাক কয় আমি গোটেই ব্লাডটোক এতিয়া হোল ব্লাড বুলি কয় ইয়াত কি থাকিব তেজৰ কণিকাও থাকিব প্লাজমাও থাকিব কিন্তু আজিকালি এনেকুৱা এটা ব্যৱস্থা হৈছে যে আমি তেজৰ কণিকাটোৰ লগত নালাগে কেৱল আমি প্লাজমাটো ল'ব পাৰোঁ আৰু সেই প্লাজমাটোকে আমি ডনেট কৰিব পাৰিম সেইকাৰণে ৰাইজক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে তেওঁলোকে যিসকল ব্যক্তি ইতিমধ্যে কৰোণাৰ দ্বাৰা আক্ৰান্ত হৈ তেওঁ জয়ী হৈছে আৰু তেওঁলোকৰ দেহত মানে এণ্টিবডি তৈয়াৰ হৈছে তেওঁলোকে প্লাজমা ডোনেশ্যন দিবৰ কাৰণে তেওঁলোকে ওলাই আহক কাৰণ এতিয়া আমি গোটেই হোল ব্লাড বা গোটেই টেষ্টটো তেওঁলোকৰ পৰা আমি আমাৰ চিকিৎসকসকলে নল'ব কেৱল তেওঁৰ জুলীয়া পদাৰ্থটোহে ল'ব ইয়াৰ দ্বাৰা তেওঁৰ স্বাস্থ্যৰ কোনো হানি নহয় গতিকে যথেষ্ট ইতিবাচক কথা পদ্মশ্ৰী বঁটাপ্ৰাপ্ত চিকিৎসক ডক্টৰ ইলিয়াছ আলীৰ মুখেৰে আমি বহু কথাই শুনিলোঁ ভাইৰাছৰ আদিৰ পৰা অন্তলৈ অনুষ্ঠান আচলতে আমাৰ সামৰিবৰ হৈছে ইতিবাচক কথাৰেই শেষ কৰিব খুজিছোঁ আপুনি অসমৰ পৰিস্থিতি কেতিয়ামানলৈ নিয়ন্ত্ৰণত আহিব বুলি ভাবে যদি এতিয়া যিহেতু এই যে সংক্ৰমণ আৰম্ভ হৈছে আমি পিক লেভেলটো পোৱা নাই হয়তো জুলাই মাজমানলৈকে পিক লেভেল পাম আৰু তাৰপিছত পিক লেভেল মানে এটা সৰ্বোচ্চ সীমা পাম তাৰপিছত লাহে লাহে জুলাই লাষ্টৰ ফালৰ পৰা আমি মই ভাবিছোঁ অক্টোবৰৰ ফালে আমি আমাৰ ইয়াত কৰোণাৰ সংক্ৰমণটো একেবাৰে কমি যাব নৱেম্বৰ মানত কৰোণাৰ পৰা মুক্ত হ'ম বুলি আমি ভাবিছোঁ কিন্তু এইখিনি সময়ত ৰাইজক আকৌ অনুৰোধ কৰিছোঁ তেওঁলোক সাৱধান হওক সজাগ হওক আৰু ৰাইজক অন্যকো সচেতন কৰক গতিকে কৰোণা যুদ্ধত প্ৰত্যেকজনে এজন যুঁজাৰু হওক প্ৰত্যেকে মাস্ক পৰিধান কৰক প্ৰত্যেকে সামাজিক দূৰত্ব বৰ্তাই ৰাখক হাত পৰিষ্কাৰ কৰি ৰাখক ঘনাই এই বহুখিনি গুৰুত্বপূৰ্ণ তথ্য সবিশেষ তথ্য আমাক দিয়াৰ বাবে আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ ডক্টৰ ইলিয়াছ আলী ডাঙৰীয়া আমাক এইখিনি সময় দিয়াৰ বাবেও ধন্যবাদ জনাইছোঁ সামৰিব খুজিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান চাই থাকিব মাই নিউজ এনি লাইক আৰু ফ'ল' কৰিব আমাৰ ফেচবুক পেজ ছাবস্ক্ৰাইব কৰিব আমাৰ ইউটিউব চেনেল আৰু ভিজিট কৰিব আমাৰ ৱেবছাইট www.mynewsani.com ধন্যবাদ